নমস্কাৰ সকলোকে। আজি মই জনাব বিচাৰিছোঁ যে আমি কেনেকৈ ভিডিঅ' এডিট কৰিম। প্ৰথমতে আপোনালোকে ইউটিউবত যাব লাগিব। এইটো সহজ উপায় একচুৱেলি। ইউটিউবত গৈ তলত প্লাছ চিনটো দেখিছে, প্লাছ চিনত তাৰপাছত প্ৰথম ভিডিঅ' অপশ্যন আছে, ভিডিঅ' অপশ্যনটো তাৰপাছত শ্বৰ্ট আছে। শ্বৰ্টত ওপৰত যে এটা অপশ্যন আছে এড চাউনৰ ছাইডতে, সেইটো অপশ্যনটো চুই দিব। ইয়াতে আছে তিনিটা অপশ্যন ওপৰত, মাজতো চুই দিব ফটো টু ভিডিঅ'। ইয়াতে আপোনাৰ গেলাৰী লৈ যাব, পটককৈ গেলাৰীত লৈ যাব। গেলাৰীত লৈ যোৱাৰ পাছত মই ইয়াৰে এখন ফটো চিলেক্ট কৰিম বাৰু। মই এইটো চিলেক্ট কৰিছোঁ। এইটো ফটো মোৰ কথা কেনেকৈ ক'ব পাৰি। তলত লিখা অপশ্যন আছে, ইয়াতে মই লিখি দিম এটা কথা মনত ৰাখিব, আপোনালোকে দীঘলীয়া ভাষণ নিলিখিব, শ্বৰ্টকৈ লিখিব, কাৰণ দীঘলীয়া ভাষণত ইয়াতে একচেপ্ট নকৰে। অনলি আছামিজ লেংগুৱেজ বুলি লিখি দিব। তাৰপাছত এডাল কাৰ্চিন দেখিছে, তাত ক্লিক কৰি দিব। অলপ ৱেইট কৰিব। অলপ নেটৰ প্ৰয়োজন হয়, নেটৱৰ্ক থকা ঠাইত বহিব আৰু নেট পেক ভৰাই ল'ব, কাৰণ এইটো এডিট কৰাৰ পাছত বহুতখিনি নেট যায়। নেটটো ভৰাই ল'ব লাগিব। যদি নেট পেক নাই, নেটটো বহুত খৰচা হয়, অলপ টাইমো হয়। কমপ্লিট হয়। আজি আমি আহিছিলো এইখন 5 ষ্টাৰ হোটেললৈ আমাৰ বিশেষ সফলতা উদযাপন কৰিবলৈ, আৰু এই মুহূৰ্তটো মোৰ বাবে অতি আনন্দদায়ক। আজি আমি আহিছিলো এইখন 5 ষ্টাৰ হোটেললৈ আমাৰ বিশেষ সফলতা উদযাপন কৰিবলৈ, আৰু এই মুহূৰ্তটো মোৰ বাবে অতি আনন্দদায়ক। আজি আমি আহিছিলো এইখন 5 ষ্টাৰ হোটেললৈ আমাৰ বিশেষ সফলতা উদযাপন সেইডালত ক্লিক কৰি দিব আপোনালোকৰ এই ভিডিঅ'টো, আৰু এই মুহূৰ্তটো মোৰ বাবে আপলোড হৈ অতি যাব, মানে আনন্দদায়ক। গেলাৰীত আজি যাব। আমি আহিছিলো তাৰপাছত এইখন যদি 5 আপুনি ষ্টাৰ আৰু কিবা হোটেললৈ লিখিব আমাৰ বিচাৰে, বিশেষ আকৌ সফলতা এনেকৈ নিলিখিলেও আপোনাৰ যদি কিবা লিখিব বিচাৰিছে আৰু ইয়াতে আকৌ নেক্সট কিবা লিখি কিনে আকৌ এডিট কৰিব পাৰিব।
এইটো হৈছে 2 নম্বৰ ভিডিঅ', মানে দুইটা লগ লগাই এডিট কৰিব পৰা যাব। অলপ নেটৰ বেছি প্ৰয়োজন হয়, মোৰ নেটটো শ্ল' হৈ গ'ল, সেইকাৰণে ৰৈ গৈছে। আপুনি বিচাৰে নেকি ঘৰতে থাকি এনেকুৱা এখন প্লেটফৰ্মত কাম কৰিবলৈ, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। ধন্যবাদ। আপুনি ঘৰত থাকিব পাৰে আৰু কামটো আপুনি বিচাৰে নেকি ঘৰতে থাকি এনেকুৱা এখন প্লেটফৰ্মত কাম কৰিবলৈ, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। ধন্যবাদ। আপুনি ঘৰত থাকিব পাৰে আৰু কামটো আপুনি বিচাৰে নেকি ঘৰতে থাকি এনেকুৱা এখন প্লেটফৰ্মত কাম কৰিবলৈ, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। কেতিয়াবা ধন্যবাদ। ভুলো হৈ আপুনি যায়, ঘৰত থাকিব পাৰে আৰু কামটো থাকিব লাগিব। মই যিয়ে নহওক ভিডিঅ'টো মই ছেভ কৰি ল'লোঁ, তাৰপাছত মই এডিট কৰি দিব পাৰিম বাকীখিনি। আপুনি বিচাৰে নেকি ঘৰতে থাকি এনেকুৱা এখন প্লেটফৰ্মত কাম কৰিবলৈ,